ইমেইল আইডি কেনেকৈ বনাব? প্ৰথমতে আপোনালোকে মেইল এপ্লিকেশ্যনটো অ'পন কৰিব। তাৰপাছত ওপৰলৈ আপোনাৰ লগটো দেখিব, লগটোত ক্লিক কৰিব। তাৰপাছত এড আনাডাৰ একাউণ্টত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনাৰ ওপৰত গুগল অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত অকণ লোড হ'ব। আপোনাৰ ক্ৰিয়েট একাউণ্ট তাত ক্লিক কৰিব। ফৰ মাই পাৰ্চনেল ইউজ, যদি বিজনেছৰ ক্ষেত্ৰত হয় বিজনেছ। তাৰপাছত আপোনাৰ নামটো আৰু লাষ্ট নেম, আপোনাৰ উপাধিটো দি দিব। তাৰপিছত মই বহাই ল'ম। তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ বহাই দিব। মই বহাই লৈছোঁ। তাৰপিছত আপুনি যদি ইমেইল আইডি মনত আছে, আপুনি ইমেইল আইডি দিব পাৰে। মই ফোন নম্বৰ ইউজ কৰিম। ফোন নম্বৰটো ইউজ কৰিলে পাছপৰ্টৰ সহায়ত, পাছপৰ্টটো কেতিয়াবা পাহৰি গ'লে ৰিকভাৰ কৰিবলৈ আপোনাৰ সহজ হ'ব। তাৰপিছত এইটো খোল খাব। তাৰপিছত নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰ দেখাব, যোনটো হয় চিলেক্ট কৰিব। মই ওপৰটো চিলেক্ট কৰিছোঁ। তাৰপাছত নেক্সট কৰাৰ পাছত আপুনি ইয়াত আহিব, কণ্টিনিউ ক্ৰিয়েট এ নিউ একাউণ্ট তাত ক্লিক কৰিব। তাৰপিছত নেক্সট আই এগ্ৰী কৰি দিব। তাৰপিছত আপুনি ষ্ট্ৰং পাছপৰ্ট এটা আপুনি মনত ৰখাকৈ দি দিব। দি দিয়াৰ পাছত নেক্সট কৰি দিব। তাৰপিছত যদি আপুনি ইমেইল আইডি এডিট কৰিব বিচাৰে নিজৰ মনপচন্দৰ, আপুনি বহাই দিব। তলত এডিট ইয়ৰ জিমেইল এড্ৰেছ তাত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ইয়াত ইমেইল আইডি দেখাই দিব। যদি দিব বিচাৰে দি দিব, মই নালাগে। তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত অকণ ওপৰলৈ স্ক্ৰল ডাউন কৰিব, আই এগ্ৰীত ক্লিক কৰিব। নেক্সট কৰিব। তাৰপিছত অকণ লোড হ'ব। লোড হোৱাৰ পিছত এনেকৈ লোড হ'ব। তাৰপিছত আপোনাৰ ইমেইল আইডিটো হৈ যাব। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি, যদি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব।